নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত। যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টত নতুনকৈ পদ আহিবলৈ গৈ আছে। কিমান পদ আহিব মই আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে জনাম, লগতে কি কি বিভাগত পদ আহিব আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যিহেতু বাজেট অধিৱেশনত এইখিনি কথা উল্লেখ কৰা হৈছে, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক আৰু এই পদসমূহ কেতিয়ালৈকে আহিব পাৰে সেইখিনিও মই আপোনালোকক জনাম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, যিহেতু আমাৰ বাজেট অধিৱেশন চলিছিল আৰু এই বাজেট অধিৱেশনত বহুতকেইটা সিদ্ধান্তই লোৱা হৈছে অসম চৰকাৰৰ চাকৰিৰ ওপৰত। অসম পুলিচকে ধৰি ফৰেষ্ট ডিপাৰ্টমেণ্ট, অগ্নিবীৰলৈকে বহুতকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা গৈছে। ইয়াৰ ভিতৰত অন্যতম ফৰেষ্ট ডিপাৰ্টমেণ্টত টোটেল ফৰেষ্ট ডিপাৰ্টমেণ্টত 1207 কোটি টকা আবণ্টন কৰা হৈছে। প্ৰায় বহুতখিনি পইচাই অসম চৰকাৰে মুকলি কৰি দিছে ফৰেষ্ট ডিপাৰ্টমেণ্টলৈকে, বন বিভাগলৈকে। আপোনালোকে গমে পালে। তাৰপিছত আহিছোঁ নতুন পদৰ বিষয়েও উল্লেখ কৰা হৈছে, যিটো বিষয়ে নিউজত বেছিকৈ প্ৰকাশ হোৱা নাই। আপোনালোকে গম পাইছে, নহ'লে আপোনালোকে সকলোৱে এই কথাটো ভালদৰে গম পালে হয়। কিন্তু 3000 পদৰ তেওঁলোকে বিজ্ঞাপন ওলাব বুলি উল্লেখ কৰিছে বাজেট অধিৱেশনত। আপোনালোকৰ 3000 পদ আকৌ আহিবলৈ গৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। কিন্তু আপোনালোকৰ এই পদসমূহ কি কি হ'ব পাৰে চাওক। যিহেতু ফৰেষ্ট গাৰ্ড বা ফৰেষ্টাৰ আপোনালোকৰ এনেকুৱা ধৰণৰে পদ হোৱাৰ সম্ভাৱনা আছে, আৰু হয়তো ড্ৰাইভাৰৰ পদ, হয়তো আৰু কিছু বেলেগ বিভাগতো পদ আহিব পাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টৰে। কিন্তু আপোনালোকৰ প্ৰায় 3000 পদ আহিবলৈ গৈ আছে, আপোনালোকৰ বাবে সুখবৰ। আৰু খবৰটো এইটোৱে যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদ আহিলে কিয় ভাল। ইয়াৰ কাৰণটো হৈছে আপোনালোক সকলোৱে এপ্লাই কৰিব পাৰিব, কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বয়সটো বঢ়াই দিয়ে, বেছিকৈ বঢ়াই দিয়ে। 40লৈকে 44+ এনেকুৱা ধৰণৰ বয়সটো দি দিয়ে। সেই হিচাপত চাবলৈ গ'লে প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰে। আৰু যিহেতু আগতে হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এক্সামত বা ফিজিকেলত একেবাৰে অসমৰ পৰিস্থিতি বেয়া আছিল, বোকা বৰষুণ। যোনসকলে ভাবিছিল যে মই চাকৰি ল'ব পাৰিম, পাছ কৰিব পাৰিম, সেনেকুৱা ল'ৰা ছোৱালীও ফেইল কৰিব লগা হৈছিল। তেওঁলোকৰ আশাটো ৰৈ আছিল। হয়তো আপোনালোকৰ 3000 নতুনকৈ ভেকেঞ্চি আহিব গৈ আছে। এই 3000 ভেকেঞ্চিত আপোনালোকে হয়তো এপ্লাই কৰিব পাৰে, হয়তো আপোনালোকে চাকৰিও পাই যাব পাৰে। আৰু এই ভেকেঞ্চিসমূহ কেতিয়ালৈ অহাৰ সম্ভাৱনা আছে। এই ভেকেঞ্চিসমূহ আপোনালোকৰ এইটো বছৰতে 2024 চনতে আপোনালোকে দেখা পাব গৈ আছে। 2024 চনত এবছৰৰ ভিতৰত কমপ্লিট কৰিম বুলি তেওঁলোকে আশ্বাস দিছে। এই বছৰৰ ভিতৰতে আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰো পদ দেখাৰ সম্ভাৱনা আছে 100%। আৰু লগতে আপোনালোকক মই এটা কথাই জনাই থওঁ যে আপোনালোকে আবকাৰী এক্সাইজ ডিপাৰ্টমেণ্ট, আবকাৰী বিভাগতো নতুনকৈ পদ অহাৰ সম্ভাৱনা একেবাৰে বেছি হৈ গৈছে, বা বহুত পৰিমাণে অহাৰ সম্ভাৱনা আছে। আবকাৰী ডিপাৰ্টমেণ্ট আপোনালোকে গমেই পাইছে, এক্সাইজ ডিপাৰ্টমেণ্টত পদ আহিছিল, সেই এক্সাইজ ডিপাৰ্টমেণ্টতে পদ অহাৰো সম্ভাৱনা যথেষ্টখিনি আছে এইটো বছৰতে। এক্সাইজ ডিপাৰ্টমেণ্টৰ কাৰণে বহুতখিনি 200 কোটি প্লাছ এনেকুৱা টকা ৰিলিজ কৰিছে অসম চৰকাৰে। আপোনালোকৰ বাবে ভাল খবৰ। আপোনালোকে ফিজিকেল বা ৰিটাৰ্ণ এক্সামৰ কাৰণে জোৰদাৰ প্ৰেক্টিছ কৰি থাকক। আজিৰ ভিডিঅ'টোত এইখিনি। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।